মা তোমাৰ এতিয়া আৰু প্ৰয়োজন নাই তোমাৰ দায়িত্ব লবলৈ আমাৰ সময় নাই নিজৰ চিন্তা নিজেই কৰিবা সময়ে কন্দুৱাই সময়ে উপলব্ধি কৰোৱাই যি দুখন হাতেৰে ডাঙৰ দীঘল কৰিছিল সন্তানক সেই মাতৃৰ এতিয়া প্ৰয়োজন নাই অৱহেলিত এগৰাকী মাতৃ ৰাজপথত এগৰাকী মাতৃৰ দুৰ্দশা খবৰ নাই পুত্ৰৰ আসলতে মাতৃক বিচাৰিবলৈও আহৰি নাই পুত্ৰৰ মা তুমি ক'ত আছা মা তুমি কেনে আছা এই মাতখাৰ আৰু মাতৃয়ে নোপোৱা হ'ল হয়তো মাতৃৰ আৰু প্ৰয়োজন নাই সাল হুতুৰা পৰিলটো এতিয়া মাতৃৰ শক্তি নোহোৱা হ'লটো শক্তিহীন মাতৃৰ এতিয়া আৰু প্ৰয়োজন নাই কোনোবা এজনে তেখেতৰ পুত্ৰক ফোন কৰিলে অতিকে দুৰ্ভাগ্যবশতঃ কি যে তেখেতৰ পুত্ৰ আহিল আহি পেলাই ক'লে কি যে মোৰে মা মই প্ৰশ্ন কৰিলোঁ তেখেতক যে এনেকুৱা এই নাই আমাৰ মাতো মোৰ লগত নাই মই তেতিয়া মোৰ অলপ ক্ষুব্ধ হৈ গ'লোঁ আৰে তোমাৰ মা আপোনাৰ লগত নাই মানে কি আপোনাৰ মা কি আপুনি বেলেগ নেকি মই মানে বেলেগ মানে মোৰ সৰু পুত্ৰ তেখেতে তাৰমানে ক'লে কি নাই আমাৰ মা মোৰ লগত নাথাকে ঠিক আছে আপুনি কি আপুনি দায়িত্ব নলয় নেকি নাই মই লওঁ তেতিয়া লয় যদি কয় কি তেতিয়াহ'লে আপোনাৰ মা কেতিয়াৰ পৰা হেৰাইছে কৈছে যোৱাকালি ৰাতিপুৱাৰ পৰা হেৰাইছে মই ক'লোঁ ঠিক আছে ৰাতিপুৱাৰ পৰা যদি যোৱাকালিৰ পৰা হেৰাইছে তেতিয়াহ'লে আপুনি কিয় এতিয়ালৈকে আপুনি ছয়গাঁৱৰ ঠিকনাটো অৱগত কৰা নাই কয় নাই অৱগত কৰা নাই মোৰ ভুল হৈছে ভুল দেখক না অৱস্থা চাওক আপোনাৰ এই বস্তা লৈ পেলাই এনেকৈ ঘূৰি ফুৰে এনেইতো নাথাকে নহয় যদি আপুনি ৰাখিলে হয় তেতিয়া আপোনাৰ মাতো এনেকৈ নাথাকে এনেকৈ কিবা কিবি প্ৰশ্ন কৰিলোঁ কৰাৰ পিছত নাই তেখেতে তাৰমানে কি নাই মোৰ লগত নাথাকে মই মানে কি এতিয়া আমি ছাৰ আহিলে ছয়গাঁও ভাৰপ্ৰাপ্ত বিষয়া আহিল তেখেতসকলক সমজাই দিলোঁ এতিয়া তেখেতসকলক গোটাই দিলোঁ ঘৰত লৈ গুচি গ'ল দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ ঘটনা এয়া দুজন সুঠাম পুত্ৰ আৰু বোৱাৰী থকাৰ পিছতো বৃদ্ধা মাতৃয়ে অসহায় হৈ দিনে নিশাই ঘূৰি ফুৰিছে অনাই বনাই অত্যন্ত দুৰ্বল বৃদ্ধাগৰাকীক স্থানীয়ই খাদ্য যোগান ধৰি ছয়গাঁও আৰক্ষীক খবৰ দিয়ে ছয়গাঁও থানাৰ অন্তৰ্গত বালাইদি ২ নম্বৰ বালাইদি গাঁৱত এই বাকৰাপাৰা চকত এজনী বৃদ্ধ মহিলা প্ৰায় ৭টামান বজাৰ পৰা ইয়াতে অচেতন অৱস্থাত পৰি আছে দেখিলোঁ দেখি পেলাই বৃদ্ধগৰাকীক ধৰ সুধিলোঁ কিবা কিবি তেখেতে একো ক'ব নোৱাৰে তাৰপিছত মই বৃদ্ধগৰাকীক মানে কি পানী চাহ পানী এনেকৈ খুৱাই থ'লোঁ তাৰপিছত আমাৰ ছয়গাঁও থানা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল ছাৰক মই ফোন কৰিলোঁ গম পালোঁ যে বৃদ্ধগৰাকী আমাৰ ইয়াৰে ওচৰৰে মিলনপুৰ গাঁৱৰ নিবাসী ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট টাইম 8